প্ৰেমৰ ভয়ংকৰ পৰিণতি দৃশ্য চাবলৈ পথাৰত ভিৰ আনাৰুল হকে কেনেকৈ নিজ ভাতৃক হত্যা কৰিছিল সিন ৰিক্ৰিয়েট কৰা হল ময়ৰাবাৰীৰ দলৈগাঁও হত্যাকাণ্ড ফাদিল হল ৰহস্য নিজ ভাতৃক হত্যা কৰিছিল আনাৰুল হকে কেনেকৈ ভাতৃক হত্যা কৰি পুখুৰীত পেলাইছিল কৰা হল সিন ৰিক্ৰিয়েট পত্নীৰ লগত ভায়েকৰ সম্পৰ্কৰ কথা জানিবলৈ পাইছিল আনাৰুলে তাৰ পিছতে মিৰ্জাৰুল হকক হত্যা কৰি পুখুৰীত পেলাই দিছিল আৰু ঘটনাক হত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল আৰক্ষীয়ে খাৰুপেটিয়াৰ জংঘলৰ পৰা পলাই থকা অৱস্থাত হত্যাকাৰী আনাৰুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ময়ৰাবাৰীৰ দলৈগাঁৱত সংঘটিত হত্যাকাণ্ডক লৈ কি ক'লে এডিশ্যনেল এছপি সমীৰণ বৈশ্যই শুনক জুলাই ৰাতিপুৱা এটা খবৰ আহিছিলে ভিলগুৰি থানালৈ এটা ডেড বডি এটা ডেড বডিটো মিৰ্জাৰুল হকৰ ডেড বডি এটা তেওঁৰ ঘৰৰ ওচৰতে পুখুৰীত পৰি আছিলে আৰু সেইমতে আমাৰ পুলিচ গ'ল গৈ পেলাই বডিটো ৰিকভাৰ কৰিলে আৰু তাত আমি বহুত ইঞ্জুৰি মাৰ্ক দেখা পালোঁ আৰু য'ত ডেড বডিটো পৰি আছিল তাত কাষত ওলাই আছিলে লাঠিৰ কাঠৰ টুকুৰা পাইছিলে ওচৰতে মৰাপাতৰ খেতি আছিল তাতো বিভিন্ন ধৰণৰ তাত দেখা পাইছিলে আৰু তেতিয়া আমাৰ সন্দেহ হৈছিলে যে এই ঘটনাটো এটা হত্যাকাণ্ড হ'ব পাৰে বুলি আৰু তেতিয়াৰ পৰা আমাৰ 13 তাৰিখৰ পৰা আমি যোৱা 3-4 দিন ধৰি বিভিন্ন ধৰণৰ আমি তথ্য পাতিবিলাক গোটাই আছিলোঁ বেলেগ বেলেগ মানুহবিলাকক আমি সোধপোছৰ কাৰণে আনিছিলোঁ আৰু আমি নিজেও গোটেই জেগাবিলাক ভিজিট কৰি পেলাই আৰু তেওঁলোকৰ বিশেষকৈ যিবিলাক চাল চলন যিগৰাকী ভিক্টিম যোন ঢুকালে মিৰ্জাৰুল তেওঁৰ চাল চলন ক'ত গৈছিলে ফোনত কাৰ্ডত কথা পাতি আছিলে এই গোটেইবিলাক চাই পেলাই আমি এটা সিদ্ধান্তত উপনীত হৈছিলোঁ আৰু সেই সময়ত আমি ছাছপেক্টেড একিউজ তেওঁৰ নিজৰে ককায়েক ডাঙৰ ককায়েক তাৰ নামটো হ'ল আনাৰুল হক তাৰ ওপৰত আমাৰ সন্দেহ আছিলে আৰু তেতিয়া আমি আনাৰুল হকৰ গোটেইখিনি আমি চালোঁ আৰু যিবিলাক তেওঁলোকৰ যোগাযোগৰ যিবিলাক মাধ্যম মোবাইল ফোন হওক আদাৰ যিবিলাক CDR এনালিচিছ কৰিলোঁ আৰু এইখিনি এনালিচিছ কৰাৰ পিছত আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে আনাৰুল হকে এই কামটো কৰিছিল আৰু যোৱা পৰহি আমাৰ দৰং পুলিচৰ সহায়ত আমি আনাৰুল হকক খাৰুপেটিয়াত আমি আটক কৰিলোঁ আনাৰুল হকক আমি সোধপোছ কৰিলোঁ স্বীকাৰ কৰিলোঁ আৰু ইয়াত এটা বস্তু দেখা যায় যিখিনি প্ৰাথমিক আমি তদন্তত দেখিছোঁ যে আনাৰুল হক আৰু যিজন ঢুকাল তেওঁৰ পত্নীৰ লগত এটা সম্পৰ্ক এটা আছে এটা অবৈধ সম্পৰ্ক থকা যেন আমাৰ অনুভৱ হয় আৰু যাৰ কাৰণে ঘৈণীয়েকে এই কথাখিনি গম পাই পেলাইও টু চাম এক্সটেণ্ট গম পাই পেলাইও পুলিচক প্ৰথমতে কোৱা নাছিলে কিন্তু অৱশেষত আমাৰ নেৰা নেপেৰা যিটো ইণ্টাৰগেশ্যন বুলি কয় তাৰপিছত কৈ দিলে আৰু এতিয়া আমি যিখিনি ইভিডেঞ্চেছ আছে সেইখিনি গোটাই আছোঁ আৰু মানুহবিলাকৰ সাক্ষী লৈ আছোঁ 4-5 দিনৰ ভিতৰতে আমাৰ OC ভেলগুৰি আৰু এই টিমটোৱে লাগিলে নিৰৱচ্ছিন্নভাৱে লাগি পেলাই আমি আজি কোৰ্টত প্ৰডিউচ কৰিম মনোহৰপুৰ কোৰ্টত ৰিমাণ্ডত ল'ম আৰু ৰিমাণ্ডত লৈ পেলাই কি মটিভ আছিলে কি কাৰণে কেনেকৈ মাৰিলে এই কথাখিনি আমাৰ পুনৰ